আজি মানে ঔটেঙা কাটিছোঁ গম পাইছেনে? আৰু এতিয়া ঔটেঙাটো কাটি লওঁ, তাৰপিছত চাৰিআলি যাম গাড়ী লৈ পিনি মাছ আনিবলৈ। তাৰপিছতে মাছ বিচাৰিম। আজি আপোনালোকক কি বনাম সকলোখিনি দেখুৱাই আছোঁ। আৰু ঔটেঙা দেখিছেনে? ইয়াৰ মানে সোৱাদটোৱে বেলেগ। ৰখাই দে। যাওঁ এতিয়া গাড়ীখন লৈ। এতিয়া মাছ পাওঁ নাপাওঁ পিছৰ কথা। কি মাছ পাওঁ এতিয়া আপোনালোকক দেখুৱাম বাৰু। এতিয়া চাৰিলৈকে ওলাই যাওঁ, কি মাছ পাওঁ আপোনালোকক দেখুৱাম। বজাৰ আহি পাই গ'লোঁ। দেখিছে না মাছ ল'লোঁ আৰু কি মাছ ল'লোঁ আপোনালোকে দেখিলে। তোরা কি লিতে আহিলি নে? এনেই তোরা দেখে আহিলি হ্যাঁ? তোরা শিঙি মাছ নাই দেখি নাকি? তুই শিঙি মাছ দেখতে গম পাতি নহয় তোরা একে খুদিয়াই রহে অলপমান দেখছি মাছ লেই করে আইছি একদম মানে অলপমান থাকলো বৰ্তমানে এতিয়া মাছটো লোৱা হৈ গ'ল। এতিয়া কেনেকৈ বনাম মানে আপোনালোকক দেখুৱাম আৰু দেই। লৈছোঁ আৰু এতিয়া মাছটো যাওঁ এতিয়া ঘৰলৈ। মাছটো আনি চিধা একদম তেলতে দিলোঁ আৰু পূৰা ফ্ৰাই কৰি আছোঁ। বুজিছেনে? ফ্ৰাই কৰি লওঁ, তাৰপিছতে ফ্ৰাই কৰাৰ পিছতে ঔটেঙা দিম আৰু এইফালে মছলা মিক্সিত পূৰা মাৰি আছোঁ। এইফালে মছলাটো ৰেডি কৰি ল'লোঁ আৰু ইফালে পূৰা জলকীয়া আদা নহৰু কি কি আছে গোটেইখিনি দি দিলোঁ আৰু অকণমান সহায় কৰি দিছোঁ। মই নোৱাৰিছোঁ মানে ভালকৈ বনাবলৈ, ইমান এক্সপিৰিয়েঞ্চ নহয় মানে। টেষ্টি হ'ব যেন পাইছোঁ দেই। এতিয়া এই ফ্ৰাই মাছখিনি তাত দি দিম আৰু চব্জি পূৰা ৰেডি হৈ গ'ল। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। পূৰা গ্ৰেভি টাইপ বনালোঁ আৰু ঔটেঙাখিনি জিলিকি আছে খালি। বাই বাই।